মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 2 থকা দা জয় অফ হেল্পিং এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পঞ্চম শ্ৰেণীৰ ইংৰাজী আৰু পৰিৱেশৰ ভিডিঅ'বোৰ যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। নাম্বাৰ 1 কি কৈছে? লেটস চেক, আহা আমি পৰীক্ষা কৰি চাও। হাউ মাছ উই হেভ আন্ডাৰস্টুড, মানে আমি কিমান বুজিলো, মানে গল্পটো আমি কিমান বুজিলো আমি চাও। চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য ফলোয়িং অপশনস, তোমালোকৰ ইয়াত 4টা অপশন দি আছে। 4টাৰ ভিতৰত যেটো সঠিক হয়, যেটো শুদ্ধ হয়, তোমালোকে হেটো বিচাৰি উলিয়াব লাগিব। এ নম্বৰ কি কৈছে? দা হেডমাষ্টাৰ ৱাজ টকিং এবাউট, মানে প্ৰধান শিক্ষকজনে কি কৈ আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ 3। কি কৈ আছিল? আৰ্থকুইক ডিজাস্টাৰ। আৰ্থকুইক মানে হৈছে ভূমিকম্প, ডিজাস্টাৰ মানে হৈছে দুৰ্যোগ। ভূমিকম্পৰ দুৰ্যোগৰ বিষয়ে কৈ আছিল। প্ৰধান শিক্ষকজনে ভূমিকম্পৰ দুৰ্যোগৰ বিষয়ে কৈ আছিল। তাৰপিছত বি নম্বৰটো কি কৈছে? দা হেডমাষ্টাৰ শৰ্ট, মানে প্ৰধান শিক্ষকজনে বিচাৰিছিল কন্ট্ৰিবিউশন মানে অৱদান বা সাহায্য, ফ্ৰম টিচাৰ্ছ মানে শিক্ষকসকলৰ পৰা, এণ্ড ষ্টুডেণ্ট আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাম্বাৰ 3। কি? টু হেল্প মানে সহায় কৰিবলৈ, আৰ্থকুইক হিট মানে ভূমিকম্পৰ দ্বাৰা আঘাত পোৱা, পিপল মানে মানুহ, মানে ভূমিকম্পৰ দ্বাৰা আঘাত পোৱা মানুহসকলক সহায় কৰিবৰ বাবে প্ৰধান শিক্ষকে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা মানে অৱদান দান বৰঙণি বিচাৰিছিল। তাৰপিছত নাম্বাৰ চি কি কৈছে? ৰাজু থট, মানে ৰাজুৱে ভাবিছিল, অফ কন্ট্ৰিবিউটিং মানে দান বৰঙণি দিবলৈ। ৰাজুৱে কি দিবলৈ ভাবিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ 2, ব্ৰেড বিস্কুইটছ এণ্ড ফ্ৰুইট। ৰাজুৱে কি দিয়াৰ কথা ভাবিছিল? ব্ৰেড, তাৰপিছত বিস্কুইটছ এণ্ড ফ্ৰুইটছ মানে ফল মূল। নম্বৰ কি কৈছে? দা কন্ট্ৰিবিউশনছ মানে দান বৰঙণিবোৰ ৱেৰ কেৰিড মানে কৰিওৱা হৈছিল, টু দা আৰ্থকুইক এফেক্টেড এৰিয়া ইন মানে ভূমিকম্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চললৈ কৰিওৱা হৈছিল, ইন মানে কিহত কৰিওৱা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাম্বাৰ 2, কিহত কৰি? এ গুডছ ভেন। গুডছ মানে হৈছে সামগ্ৰী, ভেন মানে হৈছে ভেন গাড়ী, মানে এখন সামগ্ৰী কৰিওৱা ভেন গাড়ীত কৰিওৱা হৈছিল। আৰু ই নম্বৰটো কি কৈছে? দা টিম মেম্বাৰ্ছ অফ দা স্কুল ফেল্ড ভেৰি, দা টিম মেম্বাৰ্ছ মানে দলৰ সদস্যসকলে, অফ দা স্কুল মানে স্কুলৰ, ফেল্ড ভেৰি অনুভৱ কৰিছিল, বৰ কি অনুভৱ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাম্বাৰ 1, হেপী টু হেল্প দা পিপল ইন মিছৰি। হেপী মানে সুখী অনুভৱ কৰিছিল, টু হেল্প সহায় কৰিব পাৰি, দা পিপল মানে মানুহবোৰক, ইন মিছৰি মানে দুখৰ সময়ত। তাৰপিছত 1 নম্বৰটো কি কৈছে? হুৱেন উই হেল্প ছামৱান উই অলৱেজ ফিল, মানে হুৱেন উই হেল্প ছামৱান মানে যেতিয়া আমি কাৰোবাক সহায় কৰোঁ, উই অলৱেজ ফিল আমি সদায় কি অনুভৱ কৰোঁ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাম্বাৰ 2, হেপী। আমি মানুহক সহায় কৰাৰ সময়ত আমি হেপী অনুভৱ কৰোঁ। হেপী মানে হৈছে সুখী অনুভৱ কৰোঁ। তাৰপিছত 2 নম্বৰটো কি কৈছে? এৰেঞ্জ দ্য ফলোয়িং চেণ্টেন্স, মানে এৰেঞ্জ মানে সজাই লিখা, দ্য ফলোয়িং চেণ্টেন্স মানে তলত দিয়া বাক্যবোৰ, এজ ইট হেপেণ্ড, এজ মানে হৈছে দৰে, ইট হেপেণ্ড এইটো ঘটিছিল, ইন দ্য লেসন মানে পাঠটোত। তোমালোকে 3 নম্বৰটো ফাৰ্ষ্টত লিখিবা, এইটো নাম্বাৰ 1ত লিখিবা। কি কৈছে? পিপল হেভ লষ্ট দেয়াৰ হোমছ, মানে পিপল হেভ লষ্ট মানুহে হেৰুৱাই পেলাইছে, দেয়াৰ হোমছ সিহঁতৰ ঘৰবোৰ, এণ্ড বিলংগিংছ আৰু সিহঁতৰ সা সামগ্ৰীবোৰ হেৰুৱাই পেলাইছে। এইটো তোমালোকে 1 নম্বৰ লিখিবা। তাৰপিছত লিখিবা এইটো টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি। টুমৰো মানে অহাকালি, আফটাৰ মৰ্ণিং এছেম্বলি মানে প্ৰাতঃসভাৰ পিছত, উই উইল কালেক্ট ইয়ৰ কন্ট্ৰিবিউশনছ। উই উইল কালেক্ট মানে আমি সংগ্ৰহ কৰিম, ইয়ৰ কন্ট্ৰিবিউশন মানে তোমালোকৰ অৱদানবোৰ, দান বৰঙণিবোৰ আমি সংগ্ৰহ কৰিম। এইটো লিখিবা প্ৰথম, তাৰপিছত লিখিবা এইটো
তাৰ পিছত লিখিবা তোমালোকে এইটো ডিউৰিং দা লাঞ্চ ব্ৰেক মানে দুপৰীয়াৰ বিৰতিৰ সময়ত দুপৰীয়াৰ লাঞ্চ বিৰতিৰ সময়ত নিতা গীতা এণ্ড ৰাজু মানে নিতা গীতা আৰু ৰাজুৱে ওৱেৰ ডিছকাছিং মানে আলোচনা কৰি আছিল দেয়াৰ কণ্ট্ৰিবিউশ্যনছ মানে সিহঁতৰ দান বৰঙণিৰ বিষয়ে আলোচনা কৰি আছিল। তাৰপিছত তোমালোকে এইটো লিখিবা দ্য গুডছ ভেন মানে সামগ্ৰী কঢ়িওৱা ভেন গাড়ীখন এণ্ড এ টিম অফ ভলাণ্টিয়াৰ্ছ ইনক্লুডিং ৰাজু এণ্ড ৰীতা মানে আৰু এটা ভলাণ্টিয়াৰৰ দল তাত কোন আছিল ৰাজুও আছিল আৰু ৰীতাও আছিল দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন তাৰপিছত সিহঁতে সিহঁতৰ ডেষ্টিনেশ্যন মানে হৈছে লক্ষ্যস্থান সিহঁতৰ লক্ষ্যস্থানলৈ ৰাওনা হৈছিল। তাৰপিছত তোমালোকে সকলোৰে শেষত লিখিবা এইটো দ্য টিম মেম্বাৰ্ছ মানে দলৰ সদস্যবোৰ ফেল্ট ভেৰি হেপী মানে বৰ সুখ অনুভৱ কৰিছিল টু হেভ হেল্প দ্য পিপল মানে মানুহবোৰক মানে সহায় কৰিব পাই ইন মানে দুৰ্যোগৰ সময়ত মানুহবোৰক সহায় কৰিব পাই বৰ সুখ অনুভৱ কৰিছিল। তোমালোকে এইটো শেষত লিখিবা প্ৰথমে লিখিবা এইটো তাৰপিছত এইটো লিখিবা তাৰপিছত এইটো আৰু শেষত এইটো এনেকৈ তোমালোকে সজাই লিখিবা। তাৰপিছত নাম্বাৰ 3 কি কৈছে লেটছ ৰিড আহা আমি পঢ়ো থিংক মানে ভাবোঁ এণ্ড ৰাইট আৰু লিখোঁ। নাম্বাৰে কি কৈছে হোৱাইল গোয়িং টু স্কুল মানে স্কুললৈ গৈ থাকোঁতে ইউ ফাইণ্ড এ পাপ্পি মানে তুমি এটা কুকুৰৰ পোৱালিক দেখা পালা পাপ্পি মানে হৈছে কুকুৰৰ পোৱালি ইন এ মুডি ডিছ ক'ত দেখা পালা ডিছ মানে হৈছে ৰাস্তাৰ কাষত যে নলীবোৰ থাকে সেইবোৰক কি কয় ডিছ ৰাস্তাৰ কাষত নলীত তুমি এটা কুকুৰৰ পোৱালি দেখা পালা দ্য পাপ্পি হেজ ফলেন মানে কুকুৰৰ বাচ্চাটো পৰি গৈছে ইনটু দ্য ডিছ মানে নলীত এণ্ড ইজ ষ্ট্ৰাগলিং আৰু সংগ্ৰাম কৰি আছে টু কাম আউট মানে তাৰ পৰা বাহিৰ হোৱাৰ কাৰণে সংগ্ৰাম কৰি আছে। হোৱাট উইল ইউ ডু ইন দিছ চিটুৱেশ্যনছ মানে তুমি এই পৰিস্থিতিত কি কৰিবা ৰাইট 3 সেন্টেন্স মানে 3টা বাক্য লিখা অন দ্য একশ্যন ইউ উড টেক মানে তুমি কি কৰিবা তাৰ বিষয়ে তুমি 3টা বাক্য লিখা। মই ইয়াত লিখি দিছোঁ নাম্বাৰ 1 কি লিখিছোঁ আই উইল টেক দ্য পাপ্পি আউট অফ দ্য ডিছ মানে মই প্ৰথমে কি কৰিম কুকুৰৰ বাচ্চাটোক ডিছ মানে হৈছে নলীৰ পৰা মানে উলিয়াই আনিম। তাৰপিছত 2 নম্বৰটো কি লিখিছোঁ দেন আই উইল ৱাছ মানে তাৰপিছত মই ৱাছ কৰিম মানে পৰিষ্কাৰ কৰিম দ্য বডি অফ পাপ্পি মানে কুকুৰৰ বাচ্চাটোৰ শৰীৰটো পৰিষ্কাৰ কৰি দিম। নাম্বাৰ 3 কি লিখিছোঁ দেন আই উইল গিভ ইট ছাম ফুডছ তাৰপিছত আই উইল গিভ মানে মই ইয়াক দিম ছাম ফুডছ মানে অলপ খাদ্য খোৱাৰ কাৰণে মই কুকুৰটোক দিম। তাৰপিছত নাম্বাৰ বি কি কৈছে ওৱান অফ ইয়ৰ ফ্ৰেণ্ডছ মানে তোমাৰ বন্ধুবোৰৰ এজন গেটছ ইনজুৰ্ড মানে আহত হৈছে ইন এ ফ্ৰেণ্ডলি ফুটবল মেচ এখন ফুটবল খেলত খেলি থাকোঁতে তোমাৰ বন্ধু এজন আহত হৈছে এট ইয়ৰ স্কুল মানে তোমালোকৰ বিদ্যালয়ত ৰাইট 3 সেন্টেন্স মানে 3টা বাক্য লিখা অন হাউ ইউ উইল হেল্প হিম মানে তুমি তাক কেনেদৰে সহায় কৰিবা তাৰ ওপৰত 3টা বাক্য লিখা। মই ইয়াত লিখিছোঁ নাম্বাৰ 1 কি লিখিছোঁ আই উইল কল মাই আদাৰ ফ্ৰেণ্ডছ মানে মই মোৰ আন বন্ধুসকলক মাতিম টু ব্ৰিং দ্য ফাৰ্ষ্ট এইড বক্স মানে টু ব্ৰিং মানে আনিবলৈ দ্য ফাৰ্ষ্ট এইড বক্স মানে ফাৰ্ষ্ট এইড বক্স আছে স্কুলত থাকে যে সেইটো আনিবলৈ কম এণ্ড ট্ৰিট হিম আৰু তাক কি কৰিম আমি সকলোৱে চিকিৎসা কৰিম মানে প্ৰাথমিক চিকিৎসাটো আমি দিম। তাৰপিছত 2 নম্বৰ কি লিখিছোঁ দেন আই উইল ইনফৰ্ম আৱাৰ টিচাৰ্ছ তাৰপিছত মই কি কৰিম আমাৰ বিদ্যালয়ৰ শিক্ষকসকলক ঘটনাটো জনাম। তাৰপিছত নাম্বাৰ 3 তাৰপিছত মই কি কৰিম দেন উই উইল টেক হিম টু হস্পিটেল তাৰপিছত আমি তেওঁক হস্পিটেললৈ লৈ যাম। তাৰপিছত নাম্বাৰ 4 কি কৈছে চুজ দ্য এপ্ৰপ্ৰিয়েট মিনিং মানে চুজ মানে পচন্দ কৰা দ্য এপ্ৰপ্ৰিয়েট মিনিং মানে সঠিক অৰ্থটো অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ মানে যিটো ৱৰ্ডছৰ তলত আণ্ডাৰলাইন কৰা আছে সেই শব্দটোৰ ফ্ৰম দ্য গিভেন অপশ্যনছ তোমালোকক ইয়াত অপশ্যন দি আছে 4টা এই অপশ্যনবোৰৰ পৰা তোমালোকে এই আণ্ডাৰলাইন কৰা শব্দটোৰ সঠিক
অৰ্থটো তোমালোকে বিচাৰি উলিয়াব লাগিব। নাম্বাৰে কি কৈছে দ্য আৰ্থকুইক ডেষ্ট্ৰয়েড মানে আৰ্থকুইক মানে ভূমিকম্পই ডেষ্ট্ৰয়েড মানে হৈছে ধ্বংস কৰিছিল মেনি এৰিয়াছ মানে বহুতো অঞ্চল অফ আৱাৰ নেইবাৰিংছ মানে আমাৰ ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্ট মানে জিলা। এই ডেষ্ট্ৰয়েড এই শব্দটোৰ অৰ্থ হ'ব কি এইটোৰ উত্তৰ হ'ব নাম্বাৰ 4 ডেমেজ। ডেমেজ মানে হৈছে ধ্বংস কৰা, ডেষ্ট্ৰয়েড মানে হৈছে ধ্বংস কৰা। তাৰপিছত নাম্বাৰ বিটো কি কৈছে দ্য টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ মানে শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকল দেন লেফ্ট তাৰপিছত মানে এৰিছিল ৰাওনা হৈছিল ফৰ দেয়াৰ ডেষ্টিনেশ্যন। ডেষ্টিনেশ্যন মানে হৈছে কি লক্ষ্যস্থান, সিহঁতৰ লক্ষ্যস্থানলৈ ৰাওনা হৈছিল। ডেষ্টিনেশ্যন হেয়াৰ ৰেফাৰ্ছ টু মানে ডেষ্টিনেশ্যনে ইয়াত কি বুজাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ 4 আৰ্থকুইক এফেক্টেড প্লেচ মানে আৰ্থকুইক মানে ভূমিকম্পৰ দ্বাৰা এফেক্টেড মানে ক্ষতিগ্ৰস্ত অঞ্চল, প্লেচ মানে হৈছে অঞ্চল মানে ডেষ্টিনেশ্যন মানে ইয়াত ক'ত যোৱা বুজাইছে। ইয়াত আৰ্থকুইক এফেক্টেড প্লেচ মানে ভূমিকম্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চললৈ যোৱা বুজাইছে। তাৰপিছত নাম্বাৰ চি দে ৱেৰ ভেৰি ছেড মানে সিহঁত বৰ দুখী আছিল টু চি মানে দেখি দ্য প্লাইট প্লাইট মানে হৈছে দুখ কষ্ট এণ্ড মিছৰি মিছৰি মানে হৈছে দুখ কষ্ট দুৰ্গতি অফ দ্য পিপল মানে মানুহবোৰৰ দুখ কষ্ট দেখি সিহঁত বৰ দুখী হৈছিল। ইয়াত প্লাইটৰ তলত কি আছে আণ্ডাৰলাইন কৰা আছে। ইয়াৰ অৰ্থ হ'ব নাম্বাৰ 2টো হ'ব ডিফিকাল্ট এণ্ড ছেড চিটুৱেশ্যনছ মানে ডিফিকাল্ট মানে হৈছে কঠিন আৰু ছেড মানে হৈছে দুখৰ সময় মানে কঠিন আৰু দুখৰ সময়, চিটুৱেশ্যন মানে হৈছে পৰিস্থিতি বা সময়। তাৰপিছত নাম্বাৰ ডি এভৰিৱান ৱাজ ভেৰি গ্ৰেটফুল মানে সকলোৱে বৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিল টু দ্য ভলাণ্টিয়াৰ্ছ মানে ভলাণ্টিয়াৰসকলক ফৰ দেয়াৰ হেল্প সিহঁতৰ সহায়ৰ বাবে। ইয়াত কি গ্ৰেটফুল, গ্ৰেটফুল মানে হৈছে কি গ্ৰেটফুল মানে হৈছে থেংকফুল, মনত ৰাখিবা গ্ৰেটফুল মানে হৈছে কি থেংকফুল, গ্ৰেটফুল মানে হৈছে কি গ্ৰেটফুল মানে কৃতজ্ঞ। তাৰপিছত নাম্বাৰ 5 কি কৈছে ৰিড দ্য ফলোয়িং চেণ্টেন্স মানে তলত দিয়া বাক্যবোৰ পঢ়া। এই নম্বৰ কি কৈছে দে ৱেৰ ভেৰি ছেড মানে সিহঁত বৰ দুখী আছিল টু চি মানে দেখি দ্য প্লাইট প্লাইট মানে হৈছে পিঢ়া এণ্ড মিছৰি আৰু মিছৰি মানে হৈছে দুখ কষ্ট অফ দ্য পিপল মানে মানুহবোৰৰ দেয়াৰ মানে হৈছে তাত মানে সিহঁতে তাত মানুহবোৰৰ দুখ কষ্ট দেখি বৰ দুখী হৈছিল। তাৰপিছত নাম্বাৰ বি কি কৈছে দ্য টিম মেম্বাৰ্ছ মানে দলৰ সদস্যসকল ফেল্ড ভেৰি হেপী মানে বৰ সুখী অনুভৱ কৰিছিল টু হেভ হেল্প মানে সহায় কৰিব পাই দ্য পিপল মানে মানুহবোৰক ইন ডিষ্ট্ৰেছ মানে বিপদৰ সময়ত মানে দলৰ সদস্যসকলে মানুহবোৰক মানে বিপদৰ সময়ত সহায় কৰিব পাই বৰ সুখী অনুভৱ কৰিছিল। তাৰপিছত কি কৈছে দ্য ফাৰ্ষ্ট চেণ্টেন্স এক্সপ্ৰেছ ছেডনেছ মানে প্ৰথম বাক্যটোৱে কি এক্সপ্ৰেছ কৰিছে ছেডনেছ মানে এইটো দুখ বুজাইছে এণ্ড দ্য ছেকেণ্ড চেণ্টেন্স এক্সপ্ৰেছ হেপিনেছ আৰু 2 নম্বৰ বাক্যটোৱে কি প্ৰকাশ কৰিছে এইটোৱে হেপিনেছ মানে সুখ প্ৰকাশ কৰিছে। নাও চুজ এপ্ৰপ্ৰিয়েট ৱাৰ্ডছ ফ্ৰম দ্য বাটাৰফ্লাই এণ্ড ৰাইট ইন দ্য বক্স টু মেক মিনিংফুল চেণ্টেন্স মানে এতিয়া তোমালোকে কি কৰিব লাগিব এই পখিলাটোৰ পৰা এই শব্দবোৰ লৈ এইবোৰ খালী ঠাই পূৰণ কৰিব লাগিব, এই বাকচবোৰত লিখিব লাগিব। নাম্বাৰ 1 কি কৈছে এ কাইণ্ড মেন শ্ব'জ এ কাইণ্ড মেন মানে এজন দয়ালু মানুহে শ্ব'জ মানে হৈছে দেখুৱায় এজন দয়ালু মানুহে কি দেখুৱায় কাইণ্ডনেছ মানে হৈছে দয়া। ইয়াৰ পৰা আনি তোমালোকে ইয়াত লিখিবা। তাৰপিছত নাম্বাৰ 2 কি কৈছে এ হেপী মেন শ্ব'জ এ হেপী মেন মানে এজন সুখী মানুহে শ্ব'জ মানে হৈছে দেখুৱায় এজন সুখী মানুহে কি দেখুৱায় হেপিনেছ কি দেখুৱায় হেপিনেছ মানে হৈছে সুখ। ইয়াৰ পৰা আনি তোমালোকে ইয়াত লিখিবা। তাৰপিছত নাম্বাৰ 3 কি কৈছে এ চিনচিয়াৰ পাৰ্চন শ্ব'জ মানে এজন চিনচিয়াৰ ব্যক্তিয়ে কি দেখুৱায় চিনচিয়াৰিটি তাৰপিছত নাম্বাৰ 4 কি কৈছে এ ব্ৰেভ শোল্ডাৰ শ্ব'জ এ ব্ৰেভ মানে হৈছে এজন সাহসী শোল্ডাৰ্ছ মানে হৈছে কি সৈনিক এজন সাহসী সৈনিকে কি দেখুৱায় ব্ৰেভাৰী মানে সাহস দেখুৱায়।
তাৰপিছত নাম্বাৰ 4 কি কৈছে এন অনেষ্ট ম্যান শোজ মানে এন অনেষ্ট মানে এজন সৎ মানুহে কি দেখুৱায় অনেষ্টি দেখুৱায় অনেষ্টি মানে হৈছে সততা দেখুৱায় তাৰপিছত নাম্বাৰ 6 কি কৈছে ৰিড দ্য ফলোইং লাইন মানে তলত দিয়া শাৰীটো পঢ়া এ টিম অফ ভলান্টিয়াৰ্স এ টিম মানে এটা দল অফ ভলান্টিয়াৰ্স মানে ভলান্টিয়াৰৰ এটা দল তাৰপিছত কি কৈছে দ্য আন্ডাৰলাইনড ৱাৰ্ড স্টেণ্ডছ ফৰ এ কালেকশ্যন অৰ এ গ্ৰুপ অফ পিপল মানে এই আন্ডাৰলাইন কৰা শব্দটোৱে কি বুজাইছে এইটো এটা গ্ৰুপক বুজাইছে বা এটা দলক বুজাইছে নাও ৰিড দ্য ফলোইং সেন্টেন্স দে অল কন্টেইন ওয়ার্ডস দ্যাট শো এ কালেকশন এই সকলোবোৰে কি বুজাইছে এটা দল বা এটা টিমক বা এটা গ্ৰুপক বুজাইছে তাৰপিছত এই নম্বৰটো কি কৈছে এ ফ্লক অফ শিপ ওয়াজ গ্ৰেজিং ইন দ্য ফিল্ড এ ফ্লক মানে হৈছে জাক এটা জাক অফ শিপ মানে ভেড়াৰ এটা জাক ওয়াজ গ্ৰেজিং মানে ঘাঁহ খাই আছে ইন দ্য ফিল্ড মানে পথাৰত ফ্লক মানে হৈছে কি জাক তাৰপিছত নাম্বাৰ বি আই হ্যাভ এ বাঞ্চ অফ কিস মানে হৈছে চাবি মানে মোৰ এটা চাবিৰ কি আছে জোপা আছে তাৰপিছত সি নম্বৰ কি কৈছে ক্যান ইউ সি দ্য হাৰ্ড অফ কেটেল মানে তুমি গৰুৰ পোৱালিৰ দলটো বা জাকটো দেখা পাইছানে তাৰপিছত ডি নম্বৰ কি কৈছে হি গেভ মি এ বান্ডেল অফ ষ্টিক্স এইবোৰ হৈছে ষ্টিক এইবোৰ হৈছে কি ষ্টিক মানে লাঠি মানে তেওঁ মোক মানে লাঠিৰ এটা কি বান্ডেল দিছিল তাৰপিছত নাম্বাৰ ই কি কৈছে এ ডেলিগেশ্যন অফ টিচাৰ্ছ ভিজিটেড দ্য চিফ মিনিষ্টাৰ এ ডেলিগেশ্যন মানে শিক্ষকৰ এটা প্ৰতিনিধিৰ দলে ভিজিটেড দ্য চিফ মিনিষ্টাৰ মানে মুখ্যমন্ত্ৰীক লগ কৰিছে তাৰপিছত নাম্বাৰ 7 কি কৈছে ফিল ইন দ্য ব্লাংকছ বাই চুজিং দ্য কাৰেক্ট ৱাৰ্ডছ তোমালোকে ইয়াৰ পৰা সঠিক শব্দটো লৈ এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব নাম্বাৰ এ কি কৈছে এ টিম অফ ইয়াত কি হ'ব প্লেয়াৰ্ছ এই প্লেয়াৰ্ছটো আনি ইয়াত বহাই দিবা এ টিম অফ প্লেয়াৰ্ছ তাৰপিছত বি নম্বৰ কি হ'ব এ ফ্লক অফ বাৰ্ডছ এ ফ্লক অফ কি বাৰ্ডছ ফ্লক মানে হৈছে জাক মানে চৰাইৰ এটা জাক তাৰপিছত সি নম্বৰ কি হ'ব এ বাঞ্চ অফ ফ্লাৱাৰ্ছ মানে ফুলৰ এটা থোপা এই ফ্লাৱাৰটো আনি তোমালোকে ইয়াত লিখিবা মানে এ বাঞ্চ অফ ফ্লাৱাৰ্ছ মানে ফুলৰ এটা কি থোপা বাঞ্চ মানে হৈছে থোপা ডি নম্বৰ কি কৈছে এ বান্ডেল অফ বুকস মানে কিতাপৰ এটা বান্ডিল এ বান্ডেল অফ বুকস মানে কিতাপৰ এটা কি বান্ডিল তাৰপিছত নাম্বাৰ এ কি কৈছে এ হাৰ্ড অফ এলিফেন্টস মানে হাতীৰ এটা জাক বা দল তাৰপিছত নাম্বাৰ 8 কি কৈছে লুক আপ দ্য মিনিংছ অফ দিস ওয়ার্ডস ইন এ ডিকশনাৰী মানে তোমালোকে ডিকশনাৰীৰ পৰা এই শব্দবোৰৰ অৰ্থ বিচাৰি উলিয়াব লাগিব এইটো হৈছে কি ৰিং মানে হৈছে কি আঙঠি তাৰপিছত অকাৰ মানে হৈছে কি ঘটা কোনো এটা ঘটনা ঘটিলে কি হয় অকাৰ তাৰপিছত বিলংগিংছ মানে সামগ্ৰী ইনজুৰ মানে হৈছে কি আহত হোৱা ইনজুৰ মানে কি আঘাত পোৱা আহত হোৱা ভিকটিম মানে হৈছে কি বলি বা শিকাৰ হোৱা তাৰপিছত কন্ট্ৰিবিউশন মানে হৈছে কি অৱদান বা দান বৰঙণি